পাত্তাই নিদিয়ে চৰ খাবি বুলি কৈ দিয়ে এই বটল চটল বিচাৰি পিনে তই তাত বটলত মুঠি দিওঁ মই কাজলি কাবাবৰ প্ৰেম মোক মানে শিকাই দিবাচোন নিজৰ বুলি টোটেল মানে হাজবেণ্ডক লৈ দুইজন তাৰ কাৰণে মই চৰো খাইছো জুবিন পাপাৰ কান্দুলিয়ে কৈ গৈছে বিলাহী খেতিত একে বছৰতে মানে 5.5 লাখ মান টকা দি দিলে অকল হিলো দাম 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 হিলবোৰে কৈ আছে এতিয়া সদ্যহতে তোমাৰ হাতত কিমানটা ইউটিউব চেনেল আছে আৰু ফেচবুক কেইটা পেজ আছে ইউটিউব চেনেল আছে সেই 5টা লাখপতি আঁচনি উলিয়ালে হিমন্তৰ মামাই হে আৰু কিমান যে আমাৰ লাগিছে আনন্দী নমস্কাৰ মই জুবিন বাবাৰ ছোৱালী কাজলি আজি আপোনালোকৰ ওচৰত দাদাক মেৰাপানীৰ পৰা আহিছে ইমান দূৰৰ পৰা আৰু কেনেকৈ আহিছে কি আহিছে অকণমান কথাবোৰ জানিব চেষ্টা কৰিম যিহেতু দাদাই ছ'চিয়েল মিডিয়াত এক্টিভ আছে আৰু কেনেকুৱা মানে ছ'চিয়েল মিডিয়াটোৰ জাৰ্ণিটো কেনেকুৱা আৰম্ভণিৰ পৰা এতিয়ালৈকে কেনেকুৱা চলি আছে এইখিনি আমি অকণমান জানিব চেষ্টা কৰিম আহক আমি দাদাক সুধিম দাদা আপুনি মেৰাপানীৰ পৰা আহিছে ইমান দূৰৰ পৰা কেনেকৈ আহিলে কষ্ট কিবা জাৰ্ণি আহা থকা টাইমত কিবা অসুবিধা পাইছে বা আৰামত আহি পাইছে এইখিনি অকণমান জনাব আমাক একদম পুৰা আজিকালিতো পুৰা ৰাস্তা পুৰা খাতৰা হৈ গ'লতো একদম পুৰা বঢ়িয়াকৈ আহিছেতো মটৰচাইকেলত একদম পুৰা মজাকৈ আহিছোঁ একো অসুবিধা পোৱা নাই খালি যেনিবা এইটো ডিমৌ পালোহি ডিমৌ পোৱাহি পাছত মানে মানুহৰ সোমালোঁ তাত মানে ধৰি লওক 6-7 বাজিলে তাৰপিছত এই মৰাণ টাউনৰ ফালে নাহি পোনে পোনে গুচি গ'লোগৈ ৰাস্তা ভুল হৈ গ'ল যোনে দাদাৰ চেনেলটো চাই দাদাৰ চেনেলটো কি নাম আছিলে মোৰ বিকাশ বক্সা চোন তো শুনিছে চবে গম পায় আৰু যোনে দেখে যাৰ যাৰ হিৰো আছে দাদাই বহুত মানুহৰ হিৰো তো চাব দাদাৰ লাষ্টলৈকে কি কথাবোৰ কয় আৰু সেনেকৈ আপোনালোকে আমাক মৰম জনাব আৰু ছাপৰ্ট কৰিব বুলি আশা থাকিল মোৰ হেৰি আকৌ বেলেগ লাজ লাগি আছে আকৌ কিহৰ কাৰণে নেজানো মানে মিহি মিহিকে হেৰি মোৰ চন্দা পৰি লাজ এটা লাগিছে ৰঙা চাহ পৰিছে নেকি এনে ইমান জমনি কৰি থাকে নহয় মানে বস্তুটো হেৰিটো বস্তুটো একচনটো বস্তুটো নিজৰ বুলি কামটো কৰিবা নিজৰ নিজৰ বুলি কামটো কৰা নিজৰ নাই নাই। এইটোতো নিজৰ ভিডিঅ' হৈ আছে ন নিজৰ বুলি কোৱা নাই নিজৰ বুলি হেৰি নহয় ঘৰটো তোমাৰ কোনখিনিত একদম প্ৰপাৰ এড্ৰেছটো দি দিয়াচোন আমাৰ ঘৰটো গোলাঘাট ডিষ্ট্ৰিক্ট মেৰাপানী 1 নং ওপৰতৰাণী 1 নং ওপৰতৰাণী আৰু ধুনীয়া কোনোবা যদি ছোৱালীয়ে চাই আছে একদম এইটো এড্ৰেছত গৈ ডাইৰেক্ট কণ্টেক্ট কৰিব যদি বিবাহৰ পাত্ৰী কোনোবা আছে হয়নে বিয়াখন পাতিব লাগে সোনকালে বিচাৰি আছো বিচাৰি আছা ফেচবুকত মেছেজ কৰো পাত্তা নিদিয়ে পাত্তাই নিদিয়ে চৰ খাবি বুলি কৈ দিয়ে বিদ্যা তুমি কি বুলি সোধা ফেচবুকত মানে আই লাভ ইউ বুলি কওঁ ডাইৰেক্ট তাৰপিছত চৰ খাবি বুলি কয় তাৰপিছত এনেকুৱা দুখ লাগে একদম ফচল খাবলৈ প্ৰথম মাটি চহাব লাগিব খেতি কৰিব লাগিব পুলি ৰুব লাগিব তাৰ পৰা ফল ধৰিব ডাইৰেক্ট তুমি ফলটো ছিঙিম বুলি ক'লে নহ'ব নহয় বেলেগে ৰুই থোৱাটো এইটো কোনোবা ৰুইছে ডাইৰেক্ট তুমি ফলটো ছিঙিব গৈছা মই এক্সট্ৰাকে আপোনাৰ পৰা হেৰি অফ কেমেৰাত মই টিউচন এটা মই লৈ দিম কাজলি কি হ'ব টিউচন বিচাৰিছে কাজলিও জানে কাজলিৰ পৰা ল'ব লাগিব কাজলিয়ে কেইবাবাৰ প্ৰেম কৰিছে না তাই কৈছে নি কাজলি কেইবাবাৰ প্ৰেম মোক মানে শিকাই দিবাচোন নিজৰ বুলি টোটেল মানে হাজবেণ্ডক লৈ দুইজন এইখিনি শিকাই দিব পাৰিম এক্সপিৰিয়েঞ্চ হৈ আহিছে মানে একো বেলেগ অকোৱা মানে মানুহটো মই ডাইৰেক্ট আই লাভ ইউ বুলি কৈ দিওঁ এতিয়া ক'ব লাগিব নেকি ডাইৰেক্ট আই লাভ ইউ বুলি ক'লে যোনে আহে চেণ্ডেল দি মাৰিব সেইটোৱে কওঁ চৰ দিম বুলি কৈ দিয়ে প্ৰথমে পটাই ল'ব কি বুলি ক'লো হাজবেণ্ডে কি বুলি কৈছিলে হেৰি তোমাক এতিয়াতো হেৰি হয় নাই মানুহজনে পটাইছিলে নহয় নাই প্ৰথম কি বুলি কৈছিলে বস্তুটো সেইটো বহুত মানুহে জানিব থাকিব পাৰে তো সিহঁতক জনাইছো আপুনিও সুধিছে তাৰ কাৰণে প্ৰথমে মোৰ প্ৰথম প্ৰেম যাৰ লগত প্ৰেম আছিলে সিও আদিবাসী ল'ৰাই আছিলে আৰু কপালে লাকে চাগে আদিবাসীৰ লগতে আছিলে এইবুলি আদিবাসীৰ লগতে পাইছোঁ তো সেই তাৰ লগত ব্ৰেকআপ হোৱাৰ পিছত খুব মানে মই দুখত থাকোঁ কাৰ লগত ব্ৰেকআপ হৈছিলে প্ৰথমজনৰ প্ৰথম তো সেই দুখত থাকোঁ বা মই এনে
ৰুমত আমিতো ৰুমত আছিলেতো ছোৱালী মানে গ্ৰুপত তেনেকা হওঁতে মই অকলে থাকো অকলেকে থাকো কাৰণ সিহঁতে বাকে থাকে সিহঁতে লগত হাঁহি ফূৰ্তি কৰে মই অকলে নিজৰ বিচনাত থাকো অকলে বহি থাকো কৰপা সেনেকা হৈ গৈছিলে ঠিক তেনেকা সময়তে ইয়াৰ পৰা কিছুমান ছোৱালী তাত য'ত মই কাম কৰিছিলো কোম্পানী তাত গৈছিলে তো ইহঁতৰ থ্ৰু দি মোৰ হাজবেণ্ডটো মানে ইহঁতক পাতি লোৱা ভণ্টি হয় আচ্ছা আমি খ্ৰীষ্টান মানুহতো তো খ্ৰীষ্টান মানুহতো গীৰ্জাত চলাওঁতে গীৰ্জাৰ বহুত যেনেকা আমাৰ এটা কি বুলি কওঁ অসমৰ যেনেকা মিনিষ্টাৰ আছে তাৰ তলত আৰু সৰু সৰু মিনিষ্টাৰ কেইটা আছে তেনেকা টাইপ গীৰ্জা এটা চলাবৰ কাৰণে চেয়াৰমেন থাকে ইউথ লিডাৰ থাকে পাষ্টাৰ থাকে সেই তেনেকা বহুতখিনি তো সেনেকা হওঁতে মোৰ হাজবেণ্ডে মানে ইউথ লিডাৰ আছিলে ইউথ বিলাক ক'ত যায় কি যায় খবৰ কৰে মানে মাহেকত একবাৰ বা সপ্তাহে একবাৰ খবৰ কৰে কেনেকা আছে ভালে আছে নে নাই কাম কাজ কেনেকা চলি আছে এই তেনেকা হওঁতে মই তাত এটা কি বুলি কম মই টিম লিডাৰ আছিলো মোৰ আণ্ডাৰত ইহঁতে আছিলে তো ইহঁতক কথা খবৰ পাতি লওঁতে মোৰো খবৰ পাতি লোৱা হৈছে কেনেকা আছে তোমাৰ সেই বাইদেউজনী কি কৰি আছে তো সেনেকা হওঁতে ভণ্টিয়ে মুখেদি ওলাই গ'ল যে এই বাইদেউজনী অকলে বহি থাকে মানে দুখ কৰিছে সেইখিনি কথা তো সেনেকা হওঁতে আৰু আমিতো খ্ৰীষ্টান যিহেতু ইউথ লিডাৰ চাৰ্চ এটাৰ ইউথ লিডাৰ বুলি ক'লে আমি বহুত মানুহ বহুত ৰেচপেক্ট চাৰ্চত কিবা এটা কাম কৰিলে তো তাৰ বাবে সেই ভণ্টিজনী ক'লে দাদাই কথা পাতিব খুজিছে সি আমাৰ ইউথ লিডাৰ হয় তো আপোনাক বুজাব কাউন্সিলিং কৰিব বুলি ক'লে সেইবাবে মই ভাবিলোঁ সঁচাকৈ চাই মোক মানে সেনেকা প্ৰয়োজনীয় হৈ আছে না যে কোনোবা মোক বুজাব মানে কথাটো ক'ব পৰা নাই কাকো অকলশৰীয়া হৈ গৈছো অকলে থকা হৈ গ'ল তো ঠিক তেনেকা থাকোঁতে ছোৱালীজনী ক'লে দাদাই কথা পাতিব বিচাৰিছে আপোনাৰ লগত আৰু মানে বুজাব চেষ্টা কৰিছে আৰু ই বুজাইছিল বহুত ছোৱালীকেইটাক সেনেকা বুজালে কিন্তু ইহঁতৰ লগত চেনেল নালাগিলে মানে লিংকটো নালাগিলে সেই ঠিক তেনেকা হওঁতে মোৰ লগত কথা পাতিলে আৰু তাৰ উদ্দেশ্যটো আছিলে যে মোৰ হাজবেণ্ডটো মানে যেতিয়া তাৰ এটা ইচ্ছা আছিলে সপোন আছিলে যে নগা এটা ছোৱালীৰ লগত বিয়া পাতিম তো মই অকমান মানে লুকছটো তেনেকা হয় ট্ৰাইবেল লুকছ হয় তো ঠিক তাৰ বাবে যেতিয়া মোৰ লগত কথা পাতিব হ'লে লাহেকে মোৰ ইউথ লিডাৰ বুলিহে কথা পাতিছিলো মোক বুজাব বুলি সেই ঠিক তেনেকা কথা পাতি আৰু ই সঁচাকে মোক সলনি কৰি দিলে কথা পাতি মোক হাঁহিব শিকাই দিলে জমনি কৰি হহুৱাই থাকে তেনেকা হৈ গোলমিল গ'ল মানে লগৰ বিলাকৰ লগত মিলি গ'লো সেই ভাঙি থকাটো আকৌ উভতি আহিলে মানে তেনেকা হওঁতে লাহেকে মোৰো এনেকা হৈ গ'ল সেই কথা নাপাতিলে যে থাকিব নোৱাৰে কেতিয়া মাতটো শুনিম ই হহুৱাব এনেকা হৈ যায় যে অভ্যাস হৈ গ'ল আৰু যিটো প্ৰথম প্ৰেম আছিলে সেই আমি য'ত কাম কৰো তাৰ সন্মুখতে বিল্ডিঙত থাকে তো দেখি পাই তাক দেখিলে আকৌ মনটো আকৌ পিছলি যায় মানে সেই তাকে তাৰ বাবে সেই ইয়াৰ লগতে ফোন লগাই কথা পাতি ল'ম সেই তেনেকে তেতিয়াহ'লে ইয়াক পাহৰিব পাৰিম মানে দুইটাৰ লগত লাইন দি আছিলে মানে দুখটো পাইছিলো কিন্তু মই একেবাৰে ঠান লৈ বেলেগ হৈ আহিছিলো প্ৰথম ব্ৰেকআপ ময়ে দিছিলো কাৰণ যিহেতু ই মানে দুটা ছোৱালীকে ডেটিং কৰি আছিলে তো তেনেকা হয় মই আছিলো কি চবৰ কাৰণে এটা নাৰীয়ে বনাইছে বুলি তো দুটা নাৰী তোমাৰ কাৰণে হ'ব নোৱাৰে তহঁত দুটা যদি বেলেগ হ'ব নোৱাৰে তো মই তেনেকা থাকিব নোৱাৰিম মই ওলাই যাম কিন্তু যিহেতু মই কাকবা ভাল পাইছো এইটো প্ৰথম হয় ন আৰু এনেকা হৈ গৈছে সপোন দেখা হৈ গৈছে যে তাৰ লগতে জীয়াম তাৰ লগতে থাকিম তাৰ লগতে মৰিম সেনেকা তাক পাহৰিবৰ কাৰণে আৰু বিশেষকৈ মই ইয়াৰ লগত কথা পতা হৈছো মোৰ হাজবেণ্ডক তাৰ কাৰণে তুমি থাপৰো খাইছা জুবিন তাৰ কাৰণে মই চৰো খাইছো জুবিন পাপাৰ একেবাৰে জিংজঙাই গৈছে ব্লেক এণ্ড হোৱাইট হৈ গ'ল মোৰ চৰ খাই পঢ়িব লৈছিলো পঢ়া নাই কাৰণ জুবিন পাপাই মোক খাপতি লৈ আকৌ কান্দিলে তোৰ এতিয়া বয়স হোৱা নাই পঢ়া শুনা কৰা তই কেলে এতিয়া বয়ফ্ৰেণ্ড হ'ব লাগে বুলি মোক কয় কান্দিলে মাৰি ললে পিছত নিজে চুমা খাই কান্দি আছে মানে এনে সেইটো মৰম জুবিন পাপাৰ এতিয়া তোমাৰ ক্ষেত্ৰত সেইটো হ'ল এওঁৰ ক্ষেত্ৰত কি পৰামৰ্শ দিবা এতিয়া মানে বয়স হ'ল নাই প্ৰেম কৰিব মোৰ এতিয়া 82 বছৰ চলি আছে সঁচাকে 82 বিশ্বাস আছে নাই
এতিয়াতো বিশ্বাস নকৰো নহয় মোৰ আঁঠটো কোমলীয়া হয় নেকি? বিদ্যা মোৰ আঁঠটো কোমলীয়া হয় নেকি সেইটো কাৰণে 82 মানে বিশ্বাস নকৰে না চবে যদি এনেকাই পালে এটিটো তেনেকা চেহেৰা থাকিলে কি যে হৈ যাব ন ন মানে কি, যিবোৰ ছোৱালী এতিয়া আহিব তোমাৰ জীৱনলৈ সিহঁতিও চিন্তা কৰিব নাই, সিহঁতৰ আঁঠটো কোমলীয়া হৈ যাব। আঁঠটো কোমলীয়া হ'ব উম, উম। খাব ধেমালি লাগিব না। বহুত কৰি দিলো তাতে চিৰিয়াছ কথাও ক'লে কাজলি অকণমান। উম, উম, এতিয়া তোমাৰ জীৱনলৈ ঘূৰি আহো, তুমি ল'ৰালিৰ সময়ত, উম। কাৰণ বৰ্তমান সময়ততো আমি গম পাওঁ যে তুমি এজন মানে ছ'চিয়েল মিডিয়াত এক্টিভ এজন ল'ৰা, আৰু তাৰ পৰা তুমি যথেষ্ট আৰ্নিঙো হৈছে বা এটা পৰ্যায় পাইছাহি আমি দেখি আছো, আৰু তাত বহুত ষ্ট্ৰাগল সোমাই আছে, কষ্ট। কিন্তু আমি একদম ল'ৰালিৰ পৰা আহিব বিচাৰোঁ, তুমি প্ৰথমতে ক'ত পঢ়িছিলা, কি কৰিছিলা, তোমালোকৰ ঘৰত কোন কোন আছে, তোমালোকৰ ঘৰৰ সদস্য কিমান, এই কথাখিনি কোৱাচোন ঘৰৰ পৰা। মানে আমাৰ ঘৰত আছে চাহ পানী আহিলে খাই চাহ পানী খায়ো থাকিম কৰি থাকিব নাই নিজৰ ঘৰত কোন কেনেকে আছে? আমাৰ ঘৰত আছে মাতাশ্ৰী পিতাশ্ৰী উম, তাৰপিছত মই উম। তাৰপিছত আমাৰ ভাইটি এজনী আছে ভাইটি, হয় হয়, এই অ। 4জন তোমালোক। অ তাৰপিছত এতিয়া সেই পৰিয়ালত মানে কাম কোনে কৰে? মানে আমাৰ পিতাই কৰে মানে ব্যৱসায় কৰে, বাম খেতি বাম খেতি। মানে প্ৰথম অৱস্থাত কি কয় চুলাই বিক্ৰী হ'ল চুলাই তোমালোকৰ চুলাই বিকিছিলে? ড্ৰামত পুৰা ড্ৰাম পাতে উম। মানে শুনিছোঁ মই দেখা নাই যেনিবা দেই উম, এনেকৈ শুনিছোঁ মানে কয় আৰু ড্ৰাম পাতিছিলে বোলে চুলাই বিকে উম। তাৰপিছত চুলাই বিকি তেনেকৈ ঘৰ চলাই হ'লে অৱস্থা একদমেই বেয়া আছিলে ন? তাৰপিছত আকৌ মানে গেলামৰ দোকানো আছিলে আকৌ তাৰপিছত আমাৰ বছ মানে পিতাই চাইকেল মিস্ত্ৰীও মানে গোটেইখন দোকান আছিলে নেকি তোমালোকৰ? দোকান আছিলে হয় নেকি? তেনেহ'লে সেইটো অৱস্থাৰ পৰা তোমালোকে আজি অৱস্থাটো পাইছে। উম। এতিয়া তুমি স্কুলিং ক'ত কৰিছিলা? স্কুল ক'লৈ গৈছিলা প্ৰথম? প্ৰথম আমাৰ ওচৰতে আছে এখন LP স্কুল এখন কৈষ্ণ অপৰাধী প্ৰাথমিক বিদ্যালয় তাত পঢ়িলোঁ কেইবছৰমান খাই আছোঁ কাৰণ মই কথা এটা কৈ আছোঁ নিজৰ বুলি তাৰপিছত সেই মেৰাপানী জাতীয় বিদ্যালয়ত লগাই দিলে আমাৰ পিতাই তাৰপিছত পঢ়াত মানে আকৌ বেলেগ চোকা নহয় বিপৰীতটো যেনিবা বেলেগ চোকা তাৰপিছত সেই গুচি আহিলোঁ আৰু তাৰপিছত আকৌ LP স্কুললৈ আকৌ ভৰ্তি হ'লোহি তাত নাথাকিলে গুচি আহিলা? তেনেকুৱা LP স্কুলত তাৰপৰা LP স্কুলত পঢ়িলোঁ তাৰপিছত তেনেকুৱা LP স্কুল গ'ল তাৰপিছত আকৌ নগাবাত শংকৰ মাধৱ বুলি আছে তাত পঢ়িলোঁ ME স্কুল হায়াৰ স্কুল তাৰপিছত সেই মেট্ৰিক দিলোঁ মেট্ৰিকটো পাছ কৰিলোঁ যেনিবা তাৰপিছত এডমিশ্যন নল'লোঁ তাৰপিছত মই মানুহটো এইটো ভাবিলোঁ যেন এনেই পাছ কৰিছোঁ এনেই পাছ কৰি পিনে পঢ়ি কাম নাই মানে সময়টো এনেই গৈ থাকিব তাৰপিছত মই ভাবিলোঁ নাই মানে মই বেলেগ কিবা এটা কৰোঁ বাম খেতিতে ধৰি দিলোঁ বাম খেতি বহুত ডাঙৰকৈ কৰিছিলা ন? পুৰা এইখিনিতে তোমাৰ এটা ভিডিঅ' দেখিছিলোঁ যে তুমি মেট্ৰিক ফেইল ইউটিউবাৰ বুলি কৈছিলা, কেলৈ কৈছিলা নে মিছা কথা কৈছিলা? এইটো মেট্ৰিক ফেইল কৰা নিচিনাই ধৰি লওক আৰু মানে ধৰি লওক পাছ কৰিছোঁহে এইটো মেট্ৰিক ফেইল বুলি ক'লেও বেয়া নহয় না কাৰণ তোমাক ক'ব পাৰি নেকি? পাৰিম ন কি বুলি ক'ব পাৰি? মেট্ৰিক ফেইল ইউটিউবাৰ মেট্ৰিক ফেইল ইউটিউবাৰ নিজৰ বুলি নিজৰ বুলি। তাৰপিছত বাম খেতিলৈ আহিলা? বাম তামাম কি বাম খেতি কৰিছিলা? প্ৰথম লগাইছোঁ দাংবডি দেই মানে আমাৰ সেই মানে তৰাণী এলেকাটো বৰ ডাঙৰ আকৌ আমাৰ ধৰক তৰাণী বুলি কয় তৰাণী এলেকাটো বৰ ডাঙৰ সেইটো ৰ'ব দে এইটো কি হৈছিলে বেতনীপট্টি বুলি আছে দে জেগাডোখৰ দেই তাত ডাংমাহ বহুত কয় তাৰপিছত আমি মানে সেইটো সময়ত আমাৰ লগৰ পাৰ্টনাৰ কেইটামান আছে মানে পাছবেলা সময়ত চাইকেলখন লৈ পিনে কহিনত মানে গাঁওবিলাকত ঘূৰি ফুৰোঁ এনেই ঘূৰি পিনে মোচন এটা আছে দি থকা নেকি? এনেই গম পাইছা নাই মানে এইটো পুৰা ঘূৰি ফুৰোঁ তেতিয়া বাম খেতিবোৰ দেখোঁ বেলেগ মজা লাগে তাৰপিছত আমাৰ ঘৰ ওচৰত এটা আছিলে তাৰ নামটো নক'বা জহন্তু ঘৰ আমি দুটাই মানে বাম খেতি কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ দেই পাহাৰ পাওঁগৈ আকৌ বাঁহ হওক কাঠ হওক যিয়ে নহওক মই একদম পাহাৰ পাওঁগৈ তাৰপিছত দুইটা বাম খেতি লগালোঁ দাংবডি প্ৰথম অৱস্থাত একদম পুৰা এবিঘামান লগাইছোঁ দেই তাৰপিছত গুটি একদম পুৰা লগাই দিছোঁ একদম বাম খেতি দাংবডি খেতি দেই তেতিয়া মানে ৰিচাৰ্জৰ পৰা গুটিটো কিনিছোঁ ৰিচাৰ্জৰ যোনটো গুটি নহয় সেই ৰিচাৰ্জৰ গুটিটো কিনি কি কৰিলোঁ গম পাইছে মই আকৌ বেলেগৰ পৰা শিকি পিনে আকৌ মই খেলটো কৰিছোঁ না গুটি একদম টেমা গুটি কিনি আনি পিনে পুৰা গুটি একদম পুৰা চেটিয়াই দিয়া নিচিনাকৈ দিছোঁ আৰু ৰিচাৰ্জৰ গুটিটো তাৰপিছত পুৰা পুলিটো ওলালে আৰু একদম এনেকুৱা হাই ফাই গছ হ'ল নহয় অকল গছে আৰু
তাতে আকৌ ইউৰিয়া মাৰি দিছোঁ ভিটামিন মাৰি দিছোঁ আৰু গছ বনি আহিলে তাৰপিছত পুৰা চাইছোঁ দেই গছ চছ বনি আহিছে ফল চল নাই নহয় লগা নাই বেয়া জমনীয়া কেলে তাৰপিছত হেৰি আকৌ গছটো বনিলে ক'ত লাগিবগৈ আকৌ পুৰা একদম দলৰ ঘাঁহ নিচিনা পুৰা গছে বনিছে আৰু তাৰপিছত সেই বছৰটো পুৰা ঘাটন খাই গ'লো তাৰপিছত এনেকে লাহে 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 কৰি কৰি আইডিয়াটো আহি গ'ল মানে প্ৰথমতে পুৰা ঘাটন খাই গ'ল তেনেকুৱা হ'ল তোমালোকৰ যে তাত তোমালোকে খেতি পকাইটো জেৰুৱা দিবলগীয়া হয় নে জিমা দিব লাগে বাঁহবোৰ ক'ত পোৱা পাহাৰ পৰা বনৰীয়া বাঁহ মানে নগা বাঁহৰ ওচৰত আছে না নগা পাহাৰটো লাগি আছে নে নগা পাহাৰ হয় নগা বাঁহ ধৰি লওক 2 কিলোমিটাৰ থকা 2 কিলোমিটাৰ নহ'ব নিচিনা 2 কিলোমিটাৰ বুলি থকা তাৰ পাহাৰ নাগে কাৰণ ভাড়াবোৰ কিয় নহ'ব একদম পুৰা পাহাৰ ভিতৰত সোমাই যাওঁ কিনিবলগীয়াটো নহয় চাগে কিনিবলগীয়া নহয় নিজে কষ্ট কৰি আপুনি উলিয়াই আনিলে খালি উলিয়াই আনিলে হৈ যাব তোমাৰ এতিয়া ভিডিঅ'বোৰ আমি প্ৰায় চাই থাকোঁ তাত এগৰাকী কেৰেক্টাৰ দেখা পাওঁ চেতনা বাই চেতনা বাই আচলতে তোমাৰ কোন হয় মোৰ মা চেতনা বাই মোৰ মা মা হয় ন প্ৰায় অভিনয় কৰা দেখো মানে আমি মানে মাতাচি মই বনাই থাকোঁ আচ্ছা তাৰপিছতে স্কুলিং কৰি আছিলা মেট্ৰিক পাছ কৰিলা সেই সময়খিনিত এনেকুৱা ধৰণৰ তোমাৰ কিবা বদমাচি আছেনে বদমাছ বেলেগ বদমাছ কি বদমাছ তুমি কৰিছিলা হে চাওঁচোন বেলেগ খাতৰা যেনে যেনে মানে স্কুললৈ যাওঁ পঢ়াটো গেধাইতো আৰু স্কুলত পঢ়ি থাকোঁ তাৰপিছত মানে ইংলিছ চিংলিছবিলাক নাজানো না মাষ্টৰ আহিলে মানে এই হাগি ওলাই আছে বুলি কৈ মানে হাবিত লুকাই থাকোঁ দুটা আছিলোঁ তাৰ নামটো নকওঁ যেনিবা দুটা আছিলোঁ সেই দুটা বেয়া মাষ্টৰ সোমোৱাৰ লগে লগে পুৰা পাছফালে গুচি যাওঁ হাগি ওলাই আছে বহি থাকোঁগৈ লেট্ৰিন কৰিব লাগিছে ক্লাছ নকৰা মানে নকৰা তাৰপিছত কি কৰোঁ তাৰপিছত আমি সেই দুটাই স্কুললৈ আহিছোঁ বুলি কৈ মানে একদম গোটেই যেনি তেনি ঘূৰি ফুৰোঁ চাইকেল এটা যেতিয়া ছুটি দিব নহয় তাৰ ঘৰলৈ গুচি যাওঁ সেনেকুৱাবিলাক বদমাচি ঘৰত মানে স্কুলৰ পৰা আহিছোঁ মই একদম ভাত দে সোনকালে মাতাচি পিতাচি আহিব স্কুলৰ পৰা আহিছে ইমান স্কুলৰ পৰা আহিছে এই ভাত দে বা তেনেকুৱা ভাত চাত দিব তেনেকুৱা ধৰণৰ বদমাচিবিলাক মানে কৰিছিলোঁ এইখিনি সময়ত তুমি পঢ়ি থকা কালত সৰুতে এনেই লাজ থাকে মানুহৰ কথা বতৰা পতা তোমাৰ এনেকুৱা কিবা অসুবিধা আছিলে নেকি অসুবিধা আপুনি আচৰিত খাব গম পাইছ নাই আপুনি সুধি যাবা ভালে আছে বা মানে এনেকুৱা লাজ লাগে নহয় মানে আমাৰ ঘৰত যেন ল'ৰা আছে মানে গম নাপায় ল'ৰা আছে গম নাপায় মানে ধৰি লওক এতিয়া ধৰি লওক ঘৰত মানে ল'ৰা ছোৱালী আছে বুলি গম নাপায় মানে বাহিৰৰ মানুহে গম নাপায় কাৰণ ভিতৰতে সোমাই থাকক এতিয়া আপুনি যদি যায় নহয় ডাইৰেক্ট যদি আপোনাৰ যদি প্ৰথম গৈছে নহয় ন তেতিয়া তোমাৰ সন্মুখামুখি হ'লে মানে তোমাৰ লাজটো ভাগে যেনিবা আপুনি ডাইৰেক্ট গৈছে মই যদি ভিতৰত সোমাই আছো ন মই মৰি গ'লেও ভিতৰত নোলাওঁ আকৌ ওলাব লাজ লাগে সেইটো কেনেকুৱা কথা বেয়া লাজ লাগে এনেকুৱা কিবা ঘটনা আছে নেকি ঘটনা মানে কেলে গম নাই এতিয়া ধৰি লওক এতিয়া আপুনি এতিয়া আলহী ফুৰিবলৈ যাব আপুনিতো এখন টকাৰ কাৰণে বা ধৰি লওক লগালগ ঘূৰি আহিম বুলিতো নাযায় নহয় আৰু টাইমটো থাকিব নহয় থাকিবলৈ যাব পাৰে থাকিবলৈ যাব তাৰপিছত খেলো এনেকুৱা হয় জানো এতিয়াতো মইতো ভিতৰত সোমাই আছো মুতিব লাগিব নহয় মোৰ ধৰি লওক হাগিবও লাগিবতো তোমাৰ ৰুমটো তুমি সোমাই আছা সোমাই আছো তেতিয়া মানে কি কৰো খেল গম আছে নাই তেতিয়া বটল চটল বিচাৰি পিনে পুৰা তাত বটলত মুতি দিওঁ তেনেকুৱা সঁচা এইটো মিছা নহয় আকৌ বটল মুতিয়ে দিওঁ আৰু মুতি দিওঁ আকৌ বটলটো ক'ত থোৱা তাত থৈ দিওঁ তাৰপিছত মানুহ গ'লে পেলাই দিওঁ এইটো পুৰা সঁচা কথা আকৌ ইমান লাজ মানে তোমাৰ বিদ্যা মানে আচৰিত খাব এনেকুৱা লাজ লাগে তাৰমানে এতিয়া লাজটো বহুতে ভাঙিলে কেমেৰা সন্মুখতে কৈ দিলে এইটো কথা নহয় এতিয়া মানে বহুতে ভাগিলে কিন্তু হ'লেও অকণমান আছে আৰু তেনেকুৱা মানে ষ্টাৰ্টিঙত অকণমান লাজ লাগি আছিল এতিয়া ভাগিছে এতিয়া মানে অকণমান ফিল্ডটো আহিছে না তেনেকুৱা এতিয়া ভাগিছে এতিয়া অলপ ভাগিছেগে নিজৰ বুলি তেনেকুৱা আৰু মই এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ দেই লাজ থাকিলে কিন্তু মানুহৰ জীৱনত একোডাল কৰিব নোৱাৰে সেইটো অনুভৱ কৰা লাজটো ভাঙিবলৈ চেষ্টা কৰি আছো এই লাজটো ভঙাৰ ক্ষেত্ৰত কেনেবাকে তোমাৰ ছ'চিয়েল মিডিয়া সহায় কৰিছে নেকি ডাইৰেক্ট ছ'চিয়েল মিডিয়া লাজটো মত এতিয়া ধৰি লওক দেই এতিয়া ছ'চিয়েল মিডিয়াটো ধৰি লওক এতিয়া ভিডিঅ' বনাব ল'লো মানে ভিডিঅ' বনাব ল'লে মানে ধৰি লওক ব্লগিং শ্লগিং কৰিব লাগিব ৰাইজৰ মাজত কথা ক'ব লাগিব লাজ থাকিলেতো নহ'ব না মই এনেকৈ ভাবিলো যেন এই বাদ দে না তহঁতি কি আছ মোৰ বনামেই যা যি কব ভাবি থাক মানে তেনেকৈ নিজকে মানে সান্তনাটো লৈ লওঁ নিজকে মানে চাৰ্জটো বঢ়াই লওঁ মানে বেটেৰী চাৰ্জটো তেনেকুৱা ধৰণৰ
সেইটো নিজৰ কৰ্মত গুৰুত্বটো দিব লাগিব মানে, হয় নাই? তেনেকুৱা ইয়াৰ এটা কথা আছে গম পাই নাই, ইয়াৰ এটা কিবা লাফিং ভাইৰাছ বুলি কয় নিজকে, লাফিং ভাইৰাছ এনে হাঁহি উঠি যায়। অ। সন্মুখত থকা মানুহজনে ভাবি ল'ব পাৰে উম। যে মোক ইনচাল্ট কৰি হাঁহিছিল নেকি। অ কোনো কথা নাই, এনেই হাঁহিব, এতিয়ালৈকে অহা নাই বুলি কৈছে। মোৰ কথা শুনক আকৌ, মই ভিডিঅ' বনাব যাওঁ দেই, অ। ভিডিঅ' এটা ধৰি লওক আপোনাৰ ওচৰতে ভিডিঅ' বনাব আছো দেই, অ। আপোনাক সুধি আছো কৈ আছো কিবা এটা দেই, অ। মই যে সেই মুহূৰ্তত যদি মই হাঁহি দিওঁ উম। আপোনাক ইনচাল্ট কৰিব আহিলে নেকি হাঁহিটো? ন আহিলে নেকি হাঁহিটো? আহিব অহা নাই এতিয়ালৈকে। আপোনাৰ যে হাঁহিটো আপোনাৰ খং উঠিব নাই, উম। কেতিয়াবা মাৰ খাবলগীয়া হ'বগে। মই সেইটো কাৰণে আগতীয়াকৈ ক'লো যে সেই দাদা মই ভিডিঅ' বনাম নহয় ন, অ। মোৰ মানে হাঁহি আহিছে পাই আকৌ দেই, অ। আপোনাক দেখি হাঁহিছো বুলি আকৌ নেভাবিব আকৌ বুলি কৈ লওঁ মই। নহ'লে পিটিব। বিট দিয়া বেয়া যাব নি এনে হাঁহি আগতে ক'লো। লাফিং ভাইৰাছ অ আছে আৰু অ গুনাইছে নি লাফিং ভাইৰাছ? চেন পাইছা নি? এনে হাঁহে। অ তুমি খেতি কৰা বুলি গম পালো, আৰু খেতিত কিমান লাভ আছে আৰু কিমান লোকচান আছে, এইটো কথা কোৱাচোন। খেতিত লাভেই আছে, উম। খালি কোনটো খেতি কৰিব লাগে সেইটো জানিব লাগিব। অ। এনেকুৱা এটা কাহিনী কোৱা যিটোত তোমাৰ লাভ হ'ল আৰু এটা লোকচান হ'ল। মই লাভ হোৱাটো কৈছো দেই, উম। বিলাহী খেতি কৰিছিলো, উম। বিলাহী খেতিত একে বছৰতে মানে 5.5 লাখ মান টকা দি দিলে, দি দিলে মানে মানে পালো যেনিবা খেতিটো কৰি প্ৰফিট হৈছে। প্ৰফিট হ'ল। 5.5 লাখ অ, টকা বিলাহী খেতি কৰি। অ। আৰু এনেকুৱা মানে আমাৰ তাত মানে প্লেটফৰ্ম খিনি আছে, উম। আপোনাৰ 1 ট্ৰাক বিলাহী ওলালো উম। এটা পেলনি নাযায়, লৈ যায়। চব চেল হ'ব। উম। আপুনি বিলাহী দিবহে নোৱাৰিব, উম। ঘৰত একদম গাড়ী একদম খাৰা হৈ দিবহি, উম। আপুনি মুঠতে বিলাহী দিয়ক। সেই 5 লাখ টকাৰে কিবা এনেকুৱা প্ৰপাৰ্টি কিবা গোটাইছা নেকি, নে অ। খৰচ কৰিলা? মানে ধৰি লওক বিলাহী খেতিটো কৰিলো, অ। খেতিটো কৰি 5.5 লাখ মান পালো, অ। তাৰপিছত এতিয়া আনক মালটো দি দিলে ধৰি লওক উম। যোনটো প্ৰফিট, উম। সেই প্ৰফিটটো অকণমান কমকৈ পোৱা যায়। আচ্ছা আচ্ছা। তাৰপিছত নিজে মানে আইডিয়াটো কৰিলো ধৰি লওক দেই, ঘৰতো কথাখিনি পাতিলো, উম। তাৰপিছত এনেকে সৰু সুৰাকে উম। এইটো মহেন্দ্ৰ জিত বুলি কয় যেন, উম। তেনেকুৱা এখন গাড়ী ললো। গাড়ী এই বস্তু কৰিব পৰা মানে সেই বিলাহী খেতি পচাই উম। ইনষ্টলমেণ্টত লৈছো যেনিবা, হয়। ডাউন পেমেণ্ট দি পিনে ধৰি লওক এনেকে লৈছো। উম। তাৰপিছত তেনেকে তেতিয়া মালটো নিজে মানে ধৰি লওক এইফালে বজাৰ মৰিয়নি হওক বা তিতাবৰ হওক বা কিছুমান নিজে খুচুৰাকেও বিকি দিয়া যায়, তেতিয়া মানে লাভটো বেছি থাকে। লছ হোৱা কাহিনী এটা কৈ দিয়া। কেনেকে লছ হ'ব দেই, 2 বছৰ পাছত হ'লা দেই, এতিয়া আজি ডেটৰ পৰা 2 বছৰ পাছত, মানে বিলাহী খেতিত মেইনটো আৰু বিলাহী খেতি লগাই থাকো। তাৰপিছত এনেকে ধৰি লওক কিমান 6 বিঘা 7 বিঘা মান লগাইছো বিলাহী। ভালকে কৰা ন, মহজনী আহিছে ভাই। 6 বিঘা 7 বিঘা মান লগাইছো। এনেকুৱা মজা হৈছে, সেই বছৰটোৱে মানে ভাল খেতি হৈছে। মই মানুহটো বন মানুহতো, মই পতিয়া মানে মানুহ, বিদ দিয়া। তাৰপিছত সেই বিলাহী মোতকৈ ওখ, মানুহটো লুকাই থাকো, এনেকুৱা মজা হৈছে সেই বছৰে প্ৰথম মানে হায়েষ্ট ভাল হৈছে। শিলগুটি বৰষুণ দি দিলে নহয়, মানে সৰুৰ পৰা মানে ডাঙৰ হৈছো দেই, মানে তেনেকুৱা শিলগুটি বৰষুণ পোৱাই নাই। অকল মানে শিলগুটি ধাম 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 শিলগুটিয়ে। আৰু সেইদিনাখন মই পথাৰতে আছিলো, মানে পথাৰত আছিলো নহয় ন, পথাৰ পৰা যেনিবা ঘৰলে বেছি দূৰ নহয় যেনিবা, কিন্তু হ'লেও পথাৰত আছো দেই। প্ৰথম এটিহে মই আহি পাইছো, নহ'লে শিলগুটি মাৰি পেলালেহেঁতেন। ঘৰ আহি পাইছে পথাৰত আছিলো। তাৰপিছত সেই ওচৰতে মানুহ আছিলে, সেই মানুহ ঘৰতো নাপালোগে, এই মানুহ ঘৰতে সোমাই দিলো। শিলগুটি মাৰি পেলাব হয়, অকল শিলগুটি ধাম 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 শিলগুটি পৰি আছে, মাৰি পেলাব। ছ'চিয়েল মিডিয়াত মই কেনেকে আহিলো দেই, ধৰি লওক দেই, মানে মোৰ মোবাইলটো আছে তোমাৰ ধৰি লওক দেই, মই লোকৰ ভিডিঅ'বোৰ চাই থাকো, মানে ভিডিঅ'বোৰ চাই বহুত ভাল লাগি থাকেতো আৰু কেনেকুৱা মজা লাগি থাকে আৰু একদম। এতিয়া ধৰি লওক দেই, মই ধৰি লওক কোনোবা এজনে ভিডিঅ' বনাই, সেইজনক বেলেগ ভাল পাওঁ, চাই থাকো দেই। তাৰপিছত মন যায় নহয়, তাৰপিছত তোমাৰ তেতিয়া যেনিবা গম পাইছো যেন ধৰি লওক পইচা চইচা পাই বুলি মানে গম পাইছো যেনিবা, ধৰি লওক মানে ধৰ পইচা শুনিছো যেনিবা। তাৰপিছত তেনেকে আৰু সেই ভিডিঅ'বিলাক চাই থাকো, মোৰ বহুত খুলিবলৈ মন গৈছে। একোডাল নাজানো আকৌ, একোৱে নাজানো, একোডালহে নাজানো। মানে ধৰি লওক সেই ডিম্পু বৰুৱাৰ পৰা ভিডিঅ'টো চালো, চাই পিনে চেনেলটো কেনেকে খুলিব লাগে, মানে অসমীয়া ভিডিঅ' বিচাৰি ফুৰিছো, সেই সময়ত অসমীয়া ভিডিঅ' নোপোৱা। মানে ধৰি লওক হিন্দী ভিডিঅ' হিন্দী চিন্দি একোটা বুজি নাপাওঁ নহয়, একোৱে নাজানো। তাৰপিছত সেই খুচৰি মুচৰি চালো আৰু ইউটিউব চেনেল কেনেকে খুলিব লাগে, ডিম্পু বৰুৱাৰ ভিডিঅ'টো পাই গলো। তাৰপিছত যেনে চেনেলটো খুলিছো, চেনেলটো খুলি পিনে মানে ভিডিঅ' দিছো। আৰু তাৰপিছত ভিডিঅ' বনাবলৈ এনেকুৱা লাজ লাগে নহয়, লোকে হাবিত বনাওঁগে, জংঘল থাকে ন, হাবিত বনাও। এতিয়া মই সেইখিনি ভিডিঅ' কাটি পেলালো, নহ'লে ভিডিঅ' দেখিলে নিজকে লাজ লগাই থাকিলে, থৈ দিবলৈ লাজে লগাই থাকিলে। এতিয়া সদ্যহতে তোমাৰ হাতত কিমানটা ইউটিউব চেনেল আছে আৰু ফেচবুক কেইটা পেজ আছে? ইউটিউব চেনেল আছে সেই 5টা। 5টা? 5টা। তাত কোনে কোনে কাম কৰে নে অকলে কৰা? চব অকলে আৰু। আমাৰ চেতনাবাই আছে, ধৰি লওক মই আৰু মা দুইজনে কৰা ন?
5টা এইটো মানুহে 65,000 পাৰ মান্থ নাপায় কোনে পাব কোৱা একেষাৰে ক'বলৈ গ'লে বিকাশ বক্সাৰ সোণোৱাল এজন কেৱল ইউটিউবাৰ এজন ফেচবুকত ভিডিঅ' বনোৱা মানুহ বা কণ্টেণ্ট ক্ৰিয়েটৰে নহয় এখেত এজন ভাল খেতিয়কো আমি যিটো গম পালোঁ নহয়নে কাজলী খেতিয়কো এতিয়া আমাৰ চেনেলৰ যিখিনি ভিউৱাৰ্ছ আছে তেওঁলোকলৈ কিবা এষাৰ কৈয়ে আমি ভিডিঅ'টো ইয়াতে সামৰিম আৰু তোমাৰ ফালৰ পৰা কোৱা কিবা এষাৰ আমাৰ চেনেলৰ হৈ চাটেন চুপৰ কাৰণে বৰ্তমান সময়ত ঠিক আছে বহুতো ধৰি লওক আৰ্থিকভাৱে মানে ঠুনুকা মানুহ আছে দেই সিহঁতে মানে এনেকুৱা এখন প্লেটফৰ্ম নাপায় ঠিক আছে তো সেই লোকসকলে আহি বিন্দাছ মানে ঠিক আছে আপুনি লাজ কৰিলেও লাজ কৰা ভাগে কৰিব পাৰিব একো নাই এতিয়া মোকতো দেখিলে ময়ো একে লাজ কৰা মানে না প্ৰথম ষ্টাৰ্টিঙতে বা এনেকৈ খেলি মেলি হৈছে আৰু মানে আপুনি কথা ষ্টেণ্ডাৰ্ডলি ক'ব জনাছে মতলব নাই আপুনি নিজৰ ইচ্ছামতে গোটেই কথাখিনি ক'ব পাৰিব হিয়া উজাৰি ক'ব পাৰিব এই বস্তুটো ভাল লাগিছে সেইকাৰণে মই আপোনালোকক ক'ব বিচাৰিছোঁ ভিডিঅ'টো আপোনালোকে যোনকেইজনে চালে এতিয়ালৈকে পূৰা শ্বেয়াৰ মাৰি দিব দেই আৰু শ্বেয়াৰ মাৰিবলৈ এইটো কাৰণে কৈছোঁ আন 10জনে ভিডিঅ'টো চাবলৈ পাব তেতিয়া আন 10জনৰ ওচৰত গৈ যেতিয়া পাবগৈ নহয় ন এনেকুৱা মানুহ থাকিলে মানে আপোনালোকৰ লগত যোগাযোগ কৰিব মানে এই বস্তুটো প্লেটফৰ্মটো আপোনালোকে দিব এই বস্তুটো ভাল লাগিছে আৰু অসমবাসী ৰাইজক এইটোৱে ক'ব বিচাৰিছোঁ যেন ইমান এটা ভাল কাম কৰিছে জুবিন পাপা ছোৱালী আৰু এইফালে গুৰুজী আমাৰ ছাৰ হয় এইটো ইমান এটা ভাল কাম কৰিছে ভাল লাগিছে কিন্তু সেই দুদিনমান হেৰি কৰি বন্ধ কৰি দিব নেকি আৰু নাই আমি চলাই যাম মই সুধি লৈছোঁ দুইটাই আমি কথাও পাতিছোঁ দুইটা মাজত ডাঙৰ কাজিয়া হ'লেও আহি ইয়াত কিন্তু একেলগে বহিম কাজিয়া নহয় বাহিৰতে কাজিয়া হ'ব যেতিয়া নন ষ্টপ কৰি থাকে এটা বহুত ভাল কথা আপোনালোকে মানে আহিব মুঠৰ পৰা এইটো ক'লো দেই একদম সুন্দৰকৈ কথাখিনি ক'ব পইচা একোডাল মানে নালাগে বহুত বহুত ধন্যবাদ তুমি আমাৰ দৰ্শকৰ কাৰণে সেইখিনি কথা ক'লা আৰু আমি পুনৰবাৰ কওঁ আগৰ চেনেলটো আমাৰ কাজলীয়ে কৈয়ে থাকে আগৰ ভিডিঅ'বোৰতো কৈ থাকে যে আমাৰ চেনেলটোৰ উদ্দেশ্য হৈছে আমাক যদি 10জন মানুহে চিনি পাইছে কেনেবাকৈ 2জন মানুহক আমাৰ ইয়াত নতুন যিখিনি টেলেণ্ট আহিব তেওঁলোকক এই 10জনৰ লগত চিনাকি কৰি দিব পাৰি নেকি উদাহৰণ হিচাপে কৈছোঁ যাৰ একোৱে নাই কিন্তু ইয়াত এনেকুৱাও কথা নহয় আমি কিন্তু বিশেষভাৱে গুৰুত্ব দি আছোঁ যিসকল একেবাৰে নতুন যাৰ টেলেণ্টবোৰ লুকাই আছে তেওঁলোকক উলিয়াই নিয়া আৰু কাৰোবাৰ যদি বোলে এনেকুৱাও কথা আছে তেখেতে অন্তত এনেকুৱাখিনি দুখ আছে যিখিনি দুখ মানে প্ৰকাশ কৰিব পৰা নাই আমাৰ সন্মুখত প্ৰকাশ কৰিব পাৰে আৰু কিছুমান এনেকুৱা ব্যক্তি আছে যিসকলে সেই কথাখিনি ক'বৰ কাৰণে তেওঁ ফেচটো দেখাবলৈ ভয় কিন্তু সেই কথাখিনি ক'ব বিচাৰে আমি তেখেতৰ ফেচটো মানে ব্লাৰ কৰি আমি তেনেধৰণেও আমি কথা পাতিব পাৰিম গতিকে আপোনাৰ মনৰ কথা মুকলিকৈ ক'ব পাৰে আপোনাৰ সফলতা বিফলতা এই সকলো কথা ক'বৰ কাৰণে এই চাটেন চুপ এই চেনেলটো আৰু ডেছক্ৰিপশ্যনত আমাৰ মেইল ID আছে মেইলত আপুনি মেছেজ কৰিলে হ'ল আমি তুৰন্ত আপোনাক কণ্টেক্ট কৰিম আৰু কাজলীয়ে একেবাৰে শেষত এতিয়া প্ৰগ্ৰামটো সামৰিব ৰাইজক জনাব খোজে কিন্তু লাজ পায় বা সাহস নহয় সেনেকাবোৰো আমাক কণ্টেক্ট কৰিব পাৰিব ডিছক্ৰিপশ্যনত লিংক থাকিব ঠিক আছে আজিলৈ নহ'লে সামৰো লগ পাই ভাল লাগিল দেই বঢ়িয়া বহুত ভাল লাগিলে দেই লগ পাম আকৌ বিয়াত লগ পাম বিয়াৰ পিছত বিয়াৰ পিছত অ'কে